নমস্কাৰ, মই জ্যোতি সম্ৰাট ডক্টৰ পুলক শৰ্মাদেৱে কৈছোঁ। জ্যোতি সম্পৰ্কে মই আগৰ ভিডিঅ'টোত টোটেল 12টা হাউচৰ বিষয়ে আলোচনা কৰিছিলোঁ। কোনটো হাউচে কি বিষয়ে কি কথা কয়। আজি সেই হাউচকেইটাত গ্ৰহৰ কাম কি, গ্ৰহৰ দায়িত্ব কি, কোনটো হাউচৰ কোন গ্ৰহৰ দায়িত্বত থাকে সেই বিষয়ে আমি আলোচনা কৰিম। ঠিক আছে, জানো আহক। প্ৰথম ইয়াতে 12টা ৰাশি আছে যে প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ এনেকৈ টোটেল 12টা ৰাশি আছে। ঠিক আছে, ফাৰ্ষ্ট হাউচটোক মেঘ ৰাশি, দ্বিতীয় হাউচটোক বৃষ ৰাশি, তৃতীয় হাউচটোক মিথুন ৰাশি, ফ'ৰ্থ হাউচটোক কৰ্কট ৰাশি, ফিফ্থ হাউচটোক সিংহ ৰাশি, 6 কন্যা, 7টো তুলা, 8টো বৃশ্চিক, নৱমটো ধনু, নেক্সট দশমটো মকৰ, একাদশ কুম্ভ, দ্বাদশ মীন। ঠিক আছে, এইটা হাউচ, এইকেইটা ৰাশি। এতে ফাৰ্ষ্ট হাউচ আৰু অষ্টম হাউচৰ অধিপতি হ'ল মংগল গ্ৰহ। ঠিক আছে, এই দুটা হাউচৰ দায়িত্বত মংগল গ্ৰহ থাকে। নেক্সট ছেকেণ্ড হাউচটোত 2 আৰু 7 বৃষ আৰু তুলা ৰাশিৰ অধিপতি হ'ল শুক্ৰ গ্ৰহ, যিটো ছেকেণ্ড হাউচৰ অধিপতি গ্ৰহ। নেক্সট থাৰ্ড আৰু 6 হাউচৰ অধিপতি হ'ল বুধ গ্ৰহ। ফ'ৰ্থ হাউচৰ অধিপতি হ'ল কৰ্কট ৰাশি, অধিপতি হ'ল চন্দ্ৰ গ্ৰহ। পঞ্চম হাউচটো সিংহ ৰাশি, অধিপতি হ'ল সূৰ্য গ্ৰহ। ঠিক আছে, জ্যোতিষশাস্ত্ৰত সূৰ্য আৰু চন্দ্ৰক এটাকৈ হাউচ দিয়া হৈছে, কাৰণ জ্যোতিষশাস্ত্ৰত তেওঁলোকক গ্ৰহৰ পিতৃ মাতৃ বুলি বিবেচনা কৰা হয়। ঠিক আছে, নেক্সট আমাৰ আহিলে বৃহস্পতিৰ কাৰণে। বৃহস্পতি নৱম হাউচ ধনু ৰাশি আৰু দ্বাদশ হাউচ মীন ৰাশি, এই দুটা হাউচৰ দায়িত্বত বৃহস্পতি আছে। নেক্সট আকৌ আহিলে দশম আৰু একাদশ, এই দুটা হাউচৰ দায়িত্বত শনি গ্ৰহ আছে। ঠিক আছে, এতিয়া কথা হ'ল ৰাহু আৰু কেতুৰ হাউচ। জ্যোতিষশাস্ত্ৰত তেওঁলোকৰ কোনো হাউচ উল্লেখ নাই, তেওঁলোকক ছায়াগ্ৰহ বুলি কয়। গতিকে কথাটো হ'ল সূৰ্য আৰু চন্দ্ৰৰ এটাকে হাউচ, বাকী 5টা গ্ৰহৰ 2টাকে হাউচৰ দায়িত্ব দিয়া আছে, আৰু ৰাহু আৰু কেতুৰ কোনো নিৰ্দিষ্ট হাউচ নাই। ঠিক আছে, আজিলৈ ধন্যবাদ।